নিজৰ বুলি মোৰ তৰফৰ পৰা ভাষণটো তেনেকে নহয় ধুনীয়াকে দি আছো বোলো ইয়াতকে ভালকে দিছো নাই ভাষণটো আমাৰ মোতকে ভালকে ভাষণ দিয়া মানুহ পৃথিৱীত নাই হয় নেকি সঁচাই নাই এটা মানুহ কিন্তু ভাষণ দিয়া অনুষ্ঠান আমাৰ বেহাৰ বাৰী কোনবাৰ কওকচোন ধুনীয়াকে ভাষণ কোনে দিব পাৰিব আমাৰ বেহাৰ বাৰীত হিমন্ত বিশ্ব শৰ্মাই অভিনয় কৰে কোনে কৈছে এইজন আচ্ছা কেতিয়াবা ফোন এটা কৰি দিওঁ নেকি নিজৰ বুলি কৰোঁ না কেতিয়াবা নাহিল কি হ'ল ফোন এটা কৰি দিওঁ আপোনাক শুভেচ্ছা এটা দি দিয়ক লাগেনে কেতিয়াবা ফোন কৰিলে কোনে কোনে বিচাৰিছে হাতটো দাঙি দিয়ক লাষ্ট পাবা এতিয়া ফোন ৰিচিভ নকৰে এতিয়া 12টা বজাৰ পিছত মানে ফোন ৰিচিভ কৰিব নেকি ধৰিব নেকি নিজৰ বুলি ভালে আছে নে সকলো দৰ্শককে সিহঁতে হলো নিজৰ বুলি মোৰ তৰফৰ পৰা নহয় এইটো ল'ৰাখিনিৰ কাৰণে নাছিলে এইটো ছোৱালীখিনিৰ কাৰণে আছে যিখিনি ল'ৰাই পাই গ'ল ছোৱালীখিনিক প্লিজ দি দিয়ক মই যি নকওঁ মোৰ লগত আৰু এটা আহিছিলে ন বান্দৰ মৰিয়ালে কি কৰিছো লুটু লুটু ৰ'বা বান্দৰ পোৱালি এটা লৈ আহিছিলো ৰ'ব মই অকলে ইয়াত উপস্থিত থকা সকলো শ্ৰদ্ধাৰ মামুনি মৈদামস্থিত গণেশ নগৰ উন্নয়ন সমিতি আৰু আজলি যুৱ সংঘৰ সৌজন্যত আয়োজিত ৰঙালী বিহু উৎসৱ উদযাপন সমিতিসমূহ উদ্যোক্তা মণ্ডলী ইয়াতে উপস্থিত দৰ্শক মণ্ডলী সকলোকে নিজৰ বুলি জনাইছে আজি এনেকৈ আমাক এই মঞ্চলৈ মাতি আমাক যি দিছে তাৰ বাবে সমূহ ৰাইজক মোৰ তৰফৰ পৰা জনালোঁ আজি ৰঙালী বিহুৰ বতৰ মানে অসমীয়াৰ বাপুতি সাহোন বতৰ আজি আমি জাতিটোৱে বিহুটোৰ কাৰণে যি কৰিছোঁ